শিলখাকুত পুনৰ উচ্ছেদ অভিযান গুৱাহাটীৰ বৰবাৰীৰ শিলখাকুস্থিত সমবায় পৰিচালনা প্ৰতিষ্ঠানত উচ্ছেদ অভিযান ৰিহাবাৰীলৈ স্থানান্তৰ কৰা হ'ব শিলখাকুস্থিত সমবায় পৰিচালনা প্ৰতিষ্ঠান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত চলিল উচ্ছেদ অভিযান শিলখাকুত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ শিলখাকুত বুলডোজাৰ চলালে প্ৰশাসনে শিলখাকুৰ প্ৰায় 800 বিঘা মাটিত জলাধাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ গুৱাহাটীক বানমুক্ত কৰিবৰ বাবে শিলখাকু জলাধাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে যাৰ বাবে গুৱাহাটীৰ শিলখাকুত বাৰে বাৰে চলাইছে উচ্ছেদ অভিযান কিন্তু বাৰে বাৰে উচ্ছেদ চলোৱাৰ পাছতো বান সমস্যা ৰোধ হোৱা নাই বুলি প্ৰতিবাদ কৰিছে একাংশই শিলখাকুৰ উচ্ছেদিতৰ প্ৰতিবাদ শিলখাকুত উচ্ছেদ চলোৱাৰ পাছতো কিয় কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাই চৰকাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত শিলখাকুত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান শিলখাকুত পুনৰ চলিল প্ৰশাসনৰ বুলডোজাৰ আমাক ভাইছিলে কৃত্ৰিম বান ৰোধ কৰিম বুলি গুৱাহাটীত কিন্তু কৃত্ৰিম বান ৰোধ পানী হৈছে কিন্তু গোটেই গুৱাহাটী পানীত ডুবি আছে এতিয়াও পানী নাই কৃত্ৰিম সেইকাৰণে মই গুৱাহাটীবাসীক কৈ দিছো যে আপোনালোকে আমাৰ যেতিয়া ঘৰ ভাঙিছিল বা কৰিছিল এতিয়া আপোনালোকে মাত মাতক আমাৰ হয় কাৰণ আমাক সংস্থাপন লাগে মাটিৰ বদলি মাটি লাগে আৰু আমাক যিখিনি আমাক নগণ্য পৰিমাণৰ ক্ষতিপূৰণৰ নামত দিছে সেইখিনি আমাক পৰ্যাপ্ত নহয় আমাৰ স্মাৰক পত্ৰত স্পষ্ট দাবী আছে যে RCCৰ বাবদ আমাক 25 লাখ টকা লাগিব আসাম টাইপৰ বাবদ আমাক 15 লাখ টকা লাগিব আৰু যিটো চালি ঘৰ বাবদ আমাক 5 লাখ তাৰ ওপৰেঞ্চি আমাক এক কটা 10 লাখ মাটি লাগিব গুৱাহাটীৰ মাছ মজিয়াতে কাৰণ আমি গুৱাহাটীত সৰুৰ পৰা বাস কৰা ইয়াত জন্ম আমাৰ এতিয়া জীৱিকা ইয়াতে ক'লে এনেকে নহব যে আমি গুৱাহাটীৰ নহয় আমি ক'ব বাহিৰৰ পৰা আহি ইয়াতে বসবাস কৰিছো অসমৰ মানুহ য'তেই নাথাকক অসমৰ যিকোনো জেগাত থাকক কিন্তু গুৱাহাটীত আমাৰ জীৱিকা হয় আমি ইয়াত আহিবই লাগিব মানুহ সদায় চহৰমুখী হয় গাঁওমুখী নহয় আৰু তেওঁ তাৰ বাৰে বাৰে কি ক'ব বিচাৰি আছে এইখন চৰকাৰে আমাক আলোচনা কৰিবলৈ আমি ইমানকে তেওঁলোকক এপ্লিকেশ্যন দিওঁ কিন্তু আমাক তেওঁলোকে নামাতে আজি আমি এনেকে বাৰে বাৰে তেওঁ কিয় বাহিৰত আহি লগ ধৰিবলগীয়া হৈছে কাৰণ আমাক কেমেৰাৰ আগত সম্পূৰ্ণ বেলেগ তেওঁলোকৰ চৰিত্ৰ আৰু বন্ধ কোঠাত সম্পূৰ্ণ বেলেগ বন্ধ কোঠাত আমাক দম দিব বিচাৰে সেইদিনাখনতো অপেনলি কৈছে যে এই মানুহগৰাকী টিভিৰ আগত নোলাব নহ'লে আমাৰ ৰাইজে একো নাপায় এইটো আপোনালোকক তাতে সোমাবলৈ দিয়া নাই আমাক কেমেৰা দিয়া নাই কিন্তু আজি ঠিক আছে আমি কথা মতে আজি আপোনাৰ ছেপ্টেম্বৰ মাহৰ কথা মতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ক'লে মোক টিভিত নোলাবলৈ মই ওলোৱা নাই কিন্তু এতিয়াও আজি পৰ্যন্ত আমাৰ মানুহে কিয় ক্ষতিপূৰণ পোৱা নাই এতিয়া চাওক এই মমিনা বাইদেউ চিনাৰাণী বাইদেউ এই আমাৰ সংগীতা বাইদেউ আৰু শিলখাকু মুক্ত কৰিবলৈ হ'লে এই অঞ্চলৰ যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানখিনি ইয়াৰ পৰা সৃষ্টি কৰিব লাগিব ইতিমধ্যে আমি অমিয় কুমাৰ দাস কৰিলোঁ আজি কো-পাৰ্টি মেনেজমেণ্ট সৃষ্টি হ'ব আৰু তাৰ লগে লগে আমাৰ ইয়াৰ পিছত টেনিছ কোৰ্ট যাতে আমি এইবাৰ খৰালিৰ ভিতৰত থাকিব পাৰোঁ আৰু বিশেষকৈ 800 বিঘা ভূমি আপোনালোকে বানপানী বা বানপানীৰ সমস্যা এই বানপানীৰ সমস্যাটো সমাধান কৰাৰ এটা ডাঙৰ উপায় হ'ল যে শিলখাকুত আমি এটা ডাঙৰ ৱাটাৰ ৰিজাৰ্ভাৰ কৰিব লাগিব আৰু গোটেই বিশেষজ্ঞসকলে যি ধৰণৰ ৰিপৰ্ট দিছে সেই ৰিপৰ্টৰ পৰা আমি নিশ্চিত যে এই শিলখাকুত যদি ডাঙৰ জলাশয় এটা কৰিব পাৰি য'ত গুৱাহাটীৰ সৰহসংখ্যক পানী তাত আহি জমা হ'ব পাৰে কাৰণ এফালে দীপৰ বিল আৰু এফালে শিলখাকুত তেতিয়াহ'লে আমি গুৱাহাটীৰ বানপানীৰ সমস্যাটো সমাধান কৰিব কিছু পৰিমাণে পাৰিম গতিকে আমাৰ লক্ষ্য আছিল যে গোটেই শিলখাকুতো আমি কেনেকৈ মুকলি কৰিব পাৰোঁ শিলখাকুত কিছু বেদখল আছিল বেদখলৰ পৰা আমি মুক্ত কৰিলোঁ বেদখল মুক্ত কৰাৰ সময়ত যিসকল মানুহ আছিল তেওঁলোকক আমি যি ধৰণৰ ক্ষতিপূৰণ দিব লাগিছিল সেই ক্ষতিপূৰণ আমি দি দিছোঁ এতিয়া আমাৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছিল যিবিলাক এটা সময়ত হয়তো চৰকাৰে এলটমেণ্ট দিছিল কিন্তু সেই সময়ত ভুলবশতঃ আমি জলাশয় বা এই অঞ্চলতে এলটমেণ্ট দিয়া হৈছিল গতিকে আমি সেই ইনষ্টিটিউটবিলাক বা অনুষ্ঠানবিলাক আমি এটা এটাকৈ শিফটিং কৰি আছোঁ কেইদিনমান আগত আমি অমিয় কুমাৰ দাস ইনষ্টিটিউটে ইয়াৰ পৰা শিফটিং কৰিলোঁ এতিয়া কো-পাৰ্টিভ ইনষ্টিটিউটটোক আমি সোণাপুৰত তেখেতসকলক মাতি দিছোঁ কিন্তু অস্থায়ীভাৱে স্থানান্তৰ কৰিবৰ কাৰণে ৰিহাবাৰীতো আমি এটা তেওঁলোকক জেগা দিছোঁ তালৈকে তেওঁলোক শিফটিং কৰিব আৰু পিছত স্থায়ী হিচাপে তেওঁলোকে তাত মানে সোণাপুৰত বনাই ল'ব আৰু তেওঁলোকৰ যিটো ক্ষতিপূৰণৰ এমাউণ্ট প্ৰায় 10 কোটি টকা আমি তেখেতসকলক দি দিছোঁ গতিকে আমি যিটো প্ৰচেছ মতে হয়
এই প্ৰচেছতে গৈ আজি এতিয়া ইয়াত মানে ভাঙিব পৰা পৰ্যায়লৈ আহিছোঁ। ইয়াৰ পিছতে আমাৰ IHM হোটেল মেনেজমেণ্ট ইনষ্টিটিউটখনত এই মাহৰ ভিতৰতে আমি ইয়াৰ পৰা স্থানান্তৰৰ কথা পৰিকল্পনা কৰিছোঁ। তাৰপিছত টেনিছ কোৰ্ট আৰু জিঞ্জাৰ এই দুইটাই থাকিব। এই দুইটাও খুব সোনকালে হৈ যাব, কাৰণ এটা প্ৰচেছৰ মাজেৰে যাব লাগে, প্ৰচেছৰ মাজেৰে গৈ আছে। IHMখন এই মাহৰ ভিতৰতে আমি পৰিকল্পনা কৰিছোঁ আৰু তাৰপিছতে টেনিছ কোৰ্ট আৰু জিঞ্জাৰৰ কাম থাকিব। গতিকে এই গোটেইকেইখন ইনষ্টিটিউট ইয়াৰ পৰা স্থানান্তৰ হোৱাৰ পিছত এই কীটনাশকৰ বিলটো অহা খৰালি সময়তে যাতে আমি খান্দি দিব পাৰোঁ। প্ৰায় 800 বিঘা মাটি হ'ব। এই 800 বিঘা মাটি এটা বছৰতে আমি খান্দিব লাগিব, যাতে ভৱিষ্যতে তাত পানী জমা হৈ গ'লে আৰু পিছত আকৌ পানী সিঁচি খান্দিব লাগিব। সেইকাৰণে আমাৰ লক্ষ্যটো হ'ল যে এই বছৰৰ ভিতৰতে, এই বাৰিষাৰ ভিতৰতে আমি এইখিনি গোটেই স্থানান্তৰৰ কামটো কমপ্লিট কৰাৰ লগে লগে আমি খৰালিৰ সময়ত যাতে গোটেই কীটনাশকৰ বিলটো খান্দিব পাৰোঁ, আৰু তাৰ কাৰণে আমাৰ প্ৰস্তুতি। মেঘালয় পানীটো যিহেতু এইফালে পাঞ্জাবাৰী সোমাই দুইপাৰেদি সোমাই এক প্ৰকাৰ এখন বিভীষিকাৰ সৃষ্টি কৰে, সেই পানীটো নিয়ন্ত্ৰণত এই ৰিজাৰ্ভাৰ বা 100% কৰে। কাৰণ মেঘালয়ৰ পানী বুলি নহয়, বিভিন্ন অঞ্চলৰ পানী, মেঘালয়ৰ পাহাৰৰ পৰা অহা পানী, আনকি গুৱাহাটী চহৰৰ মাজৰ পৰা অহা পানীও শিলহাকলৈ আহে, আৰু শিলহাকৰ পৰা বন্দাজান হৈ ব্ৰহ্মপুত্ৰলৈ গুচি যায়। গতিকে শিলহাকৰ ৰিজাৰ্ভাৰটো যদি আমি ডাঙৰ কৰিব পাৰোঁ, তেতিয়া আমাৰ কি হয়, যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িও যায়, যেনেকৈ আজিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ ৱাটাৰ লেভেল আমাৰ ওপৰত আছে, গুৱাহাটীত ৱাটাৰ লেভেলতকৈ ওপৰত আছে, যাৰ কাৰণে আমি চুইচ গেট বন্ধ কৰি পাম্প কৰি আছোঁ। যেতিয়া এই ৱাটাৰ ৰিজাৰ্ভাৰটো ডাঙৰ হৈ পৰিব, যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িও থাকিব, তেতিয়াও আমি চুইচ গেট বন্ধ কৰি ইয়াত পানীটো জমা কৰি ৰাখিব পাৰিম আৰু পাম্প কৰি ওলাই দিব পাৰিম, বা সময় সাপেক্ষে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী কমি যাব, তেতিয়া আমি তাক মানে আকৌ খুলি দিব পাৰিম। গতিকে সেই ধৰণৰ পৰিকল্পনাৰ কাৰণে এই শিলহাকৰ মানে মুক্ত কৰা বা শিলহাকৰ ডাঙৰ এটা জলাশয় কৰাৰ অত্যন্ত উচ্ছেদৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, প্ৰশংসনীয় পদক্ষেপ কৰিছে। তাৰ মাজতে কিছু সেইটা দেখিলেও কংগ্ৰেছৰ ফালৰ পৰা হওক, বিশেষকৈ আপোনাৰ নামত থকা পথছোৱা নিৰ্মাণৰ যিটো কথা কৈ আছে, তেওঁলোকে যথেষ্ট অভিযোগ কৰি আছে। তাত এদিন মোৰ লগত সকলোৱে ওলাব, তালৈকে যাম, তাত যদি সঁচাকৈ কিবা গণ্ডগোল হৈছে তাতো ভাঙি দিম, তাতো একো নাই, হয় নহয়? মোৰ লগত এদিন আপোনালোকে ওলাব, সকলোকে মই লগত লৈ যাম, তেওঁলোককো লগত লৈ যাম, কাগজ পত্ৰবিলাকো লগত লৈ যাম। গতিকে ৰাস্তাটো যদি ভুল জেগাত হৈছে, ইমান ডাঙৰ ইনষ্টিটিউট ভাঙিব পাৰিছোঁ, ৰাস্তাটো ভাঙিব নোৱাৰিম, ৰাস্তাটো ভাঙি দিম যদি ভুল জেগাত হৈছে। এতিয়া আপোনালোক সকলোৱে এদিন ওলাই চালে ৰাস্তাটো বনোৱা হৈছিল যাতে বন্দা জানটো আৰু বেছি মানুহে আগবাঢ়ি আহি বেদখল কৰিব নোৱাৰে, তাৰ কাৰণে ৰাস্তাটো বনাইছিলোঁ। আৰু বন্দাৰ জানৰ পাৰত থকা মানুহখিনিয়ে যেতিয়া পানী বাঢ়ি যায়, তেতিয়া তেওঁলোকৰ ঘৰলৈকে পানী সোমাই যায়। সেইকাৰণে বন্দা জানৰ সীমা হিচাপে ৰাস্তাটো বনোৱা হৈছে। এইটো আমি বন্দা জানটো প্ৰটেক্ট কৰিবৰ কাৰণে বনাইছিলোঁ। এতিয়া কংগ্ৰেছ এইবিলাকে ক'ত বিচাৰি পালে মই নাজানো, তেওঁলোকক লগত লৈ যাম, লগত লৈ গৈ বঢ়িয়াকৈ যদি ৰাস্তাটো বেয়া কিবা অসুবিধা হৈছে, স্থানীয় ৰাইজৰ যদি তাত কমপ্লেইন আছে, ৰাস্তাটো ভাঙি দিব লাগে। ৰাস্তাটো ভাঙাটো মোৰ কোনো আপত্তি নাই, ৰাস্তাটো ভাঙি ইয়াত বোধহয় 4-5 বিঘা মাটি আছে, ইয়াত 5 বিঘা মাটি আছে। গতিকে তেখেতসকলক আমি 5 বিঘা মাটি সোণাপুৰত দিছিলোঁ, তেওঁলোকে সেইটো সোণাপুৰত কৰিব, আৰু তেখেতসকলৰ যিটো কম্পেনচেশ্যন প্ৰায় 10 কোটি টকা আমি দিছোঁ। আৰু ইয়াত যিহেতু স্থানান্তৰ কৰিব, তাৰ কাৰণে টেম্পৰেৰী ব্যৱস্থাও কৰি দিছোঁ। গতিকে আমি সকলো নিয়ম মাফিক যি কৰিবলৈ কৰি আছোঁ। IHMকো তেনেকুৱা স্বীকৃতি কৰিবৰ কাৰণে ইতিমধ্যে আমি তেওঁলোকক এটা ঠাই দিছোঁ, আৰু স্থায়ীভাৱে যাবৰ কাৰণে তেওঁলোকক মাটি দিয়া হৈছে, তাত আলোচনা বিলোচনা চলি আছে। গতিকে আমি ইয়াৰ পৰা ইনষ্টিটিউটখিনি পৰ্যায়ক্ৰমে নিয়ম মাফিকে স্থানান্তৰ কৰিছোঁ। এইটো কথাটো এনেকুৱা যে আমি কামটো আৰম্ভ অলপ কমি থাকে, আমাক সোনকাল ক্লিয়াৰ তেখেতসকলক কৰি আছে। তাৰ লগে লগে আমাৰ ডিমলিউশ্যন কাম আৰু বৰষুণ তেওঁলোকে সৃষ্টি কৰিবলৈ অলপ অসুবিধা হৈছে। ভূমিস্খলনৰ ওপৰত কালিও আমি আলোচনা কৰিছোঁ, আৰু NDRF SDRFক ভূমিস্খলনৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা লৈ আছোঁ। আৰু এইটো ঠিক গুৱাহাটীৰ যিসমূহ পাহাৰ যদি একেৰাহে খুব লাহে লাহে বৰষুণ কেইবাদিনো 4-5 দিন হৈ থাকে, তেতিয়াহ'লে গুৱাহাটীৰ যিটো মাটি এইটো ভূমিস্খলন হয়। আৰু ভূমিস্খলন এনেকুৱা যে গুৱাহাটীত যথেষ্ট পৰিমাণে পাহাৰত ঘৰ নিৰ্মাণ হৈছে, বিভিন্ন ধৰণে মানে এনেকুৱা ধৰণে
বিপদসংকুল হিচাপে ঘৰবিলাক নিৰ্মাণ হৈছে। গতিকে তাত যিদৰে পাৰি আমি SDRF-ক তাৰ কাৰণে ব্যৱস্থাসমূহ ল'বলৈ আহ্বান জনাই ৰাখিছোঁ। কিন্তু কিছুতো চাইণ্টিফিক ব্যৱস্থা ভৱিষ্যতলৈ ল'ব লাগিব। গতিকে এতিয়াতে ভূমিস্খলনৰ কথাটো ক'বলৈ দিগদাৰ, কাৰণ গুৱাহাটীত ভূমিস্খলনটো এনেকৈ যদি 3-4 দিন 5 দিন একেলগে বৰষুণ দিয়ে, গুৱাহাটীৰ পাহাৰৰ যিটো মাটিটো কোমল হৈ যায়, আৰু কোমল হৈ গ'লে ভূমিস্খলন হয়। ভূমিস্খলনটো আমাৰ কাৰণে বেছি চিন্তনীয়, কিয় ভূমিস্খলনত মানুহৰ মৃত্যুৰ সংখ্যাটো বাঢ়িছে। মৃত্যু হোৱা আজিৰ এই ঠাইখিনি নিৰ্বাসয় সাতগাঁৱৰ পানী, সাতগাঁৱৰ পানীও নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই এলেকাই আটাইতকৈ ডাঙৰ ভূমিকা লয়। মেঘালয় গভৰ্ণমেণ্টক আমি যোৱাকালি এই বিষয়টো দেখুৱাইছোঁ। তেখেতসকলক আমি কেনেকৈ ইয়াত বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়াৰ কাৰণে কি ধৰণৰ আৰ্ট কাটিং হৈছে, ডিফৰেষ্টেশ্যন হৈছে, গোটেই বস্তুবিলাক তেখেতসকলক দেখাইছোঁ। আৰু তেখেতসকলে গোটেইখিনি বস্তু স্বীকাৰো কৰি দিছে যে হয়। আৰু তাৰপিছত আমি নেচাকক এই গোটেই বস্তুটো ছাৰ্ভে কৰিবৰ কাৰণে, কাৰণ তাত এটা ছেটেলাইট ছাৰ্ভে লাগিব, কি ধৰণে হৈছে, কিমান কেনেকৈ হৈছে, গোটেই ছেটেলাইট ছাৰ্ভে কৰিবৰ কাৰণে আমি 3 মাহৰ সময় দি তেখেতসকলক দায়িত্ব দিছোঁ। আৰু এই ৰিপৰ্টটো অহাৰ পিছত আমি IIT ৰুড়কীক এই ধৰণৰ দায়িত্ব দিম যে এই গোটেই পানীটো ডাইভাৰ্ট কৰিবৰ কাৰণে বা পানীটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কি ব্যৱস্থা ল'ব লাগে, কাৰণ এনেই কৰিলেতো নহ'ব, আপোনাৰ বিভাগীয় এক্সপাৰ্ট লাগিব। গতিকে IIT ৰুড়কীক আমি এই ব্যৱস্থাটো যেতিয়াই ছাৰ্ভে ৰিপৰ্টবিলাক আহিব, গোটেই মেপ দি তেওঁলোকক আমি দায়িত্ব দিম। তেওঁলোকে যি ধৰণে ৰিপৰ্ট দিব, তাৰপিছত আমি দুয়োখন চৰকাৰ বহি তাৰ ফিডবেক দিম। তেওঁলোকে যদি কয় যে দুয়োখন চৰকাৰে সমূহীয়াভাৱে এইটো ড্ৰেইন কৰিব লাগে, এনেকৈ মেঘালয় এইটো কৰিব লাগে, অসমে এইটো কৰিব লাগে, এই গোটেইখিনি কাম যেনেকৈ